হয়তো আজি নখাত সোণোৱাল গাঁৱৰ আজি যিসকল উদ্যমী কৃষকে আজি খেতি কৰিবৰ কাৰণে আজি যি মানে বহু ধৰণৰ খেতি কৰিব লাগিছে ওলাইছে তেখেতসকলক আমি আদৰণি জনাইছোঁ আৰু এটা ভাল পদক্ষেপ আৰু আমি এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে আমাৰ এই নখাত সোণোৱাল গাঁৱৰ আমাৰ সন্মানীয় এই টিংখাং সমষ্টিৰ মাননীয় মন্ত্ৰী তেখেতে আমাৰ এই অঞ্চলত জলসিঞ্চনৰ এটা ব্যৱস্থা কৰি দিছে তেখেতক আমি আদৰণি জনাইছোঁ আজি যি এই জলসিঞ্চন ব্যৱস্থাৰ কাৰণে এই আমাৰ যিসকল আগ্ৰহশীল কৃষকে এই মানে বতৰত খেতি কৰিব ওলাইছে তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ আৰু আমাৰ উঠি অহা আমাৰ যিসকল যুৱ প্ৰজন্মক ক'ব খুজিছোঁ যে এই কৃষি সংস্কৃতিটো জীয়াই ৰাখিব লাগে এইটো পানী যোগান আছিলে গতিকে পানী যোগান দিলে গতিকে আমি এইটো বহু খেতি কৰিব লৈছোঁ যোৱা বছৰ কৈছিলোঁ যোৱা বছৰ চৰকাৰৰ যিটো ধান পাইছিলোঁ সেই ধানটো অলপ ভাল নহ'ল গতিকে এইবছৰ আকৌ পুনৰ কৰিব বিচাৰিছোঁ প্ৰায় 30 বিঘা মানে কৰিব লৈছোঁ 30 বিঘা কাৰণে তাত কৃষি বিভাগৰ পৰা আমি ধান আনিলোঁ 30 বিঘা মান এতিয়া 15জনমান মানুহে আমি কৰিব লৈছোঁ এইটো পৰখনিমূলকে হ'ব সহায় সহযোগ মানে আমাৰ টিংখাং সমষ্টি আৰু নখাত পঞ্চায়তৰ অন্তৰ্গতত নখাত সোণোৱাল গাঁৱৰ আমাৰ ৰিজাৰ্ভেশ্যন 2 নং ৱাৰ্ডত আমি যোৱা বছৰ কৰিবলৈ লৈছিলোঁ আৰু এইবছৰ আমি আগবাঢ়ি আহিছোঁ যোৱা বছৰ আমি ইমান সফল নহ'লোঁ সেয়েহে এইবছৰ আমি আকৌ পুৰুষ মহিলা লগ হৈ আমি মানে এই বড়ো খেতিটো আকৌ এইবছৰ কৰিবলৈ লৈছোঁ কিমান ডেভেলপ হয় সেইটো আৰু খেতি বতৰৰ ওপৰত কথা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত